আৰম্ভ হ'ল দেশৰ সাধাৰণ নিৰ্বাচন। শুক্ৰবাৰে দেশৰ 102টা সমষ্টিৰ ভিতৰত অসমৰো 5টা সমষ্টিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ যায়। লক্ষণীয়ভাৱে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদান পৰ্বত দেখিবলৈ পোৱা গ'ল নতুন ভোটাৰৰ আশাহীন উৎসাহ আৰু উদ্দীপনা। উল্লেখযোগ্য যে এইবাৰ অসমৰ 14টা সমষ্টিত ভোটাধিকাৰৰ সুযোগ লাভ কৰিছে প্ৰায় 4,30,000 নতুন ভোটাৰে, যাৰ বয়স 19ৰ ভিতৰত। এইসকলৰ ভিতৰত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা 5টা সমষ্টিত আছে প্ৰায় 1,11,900 ভোটাৰ। ইয়াৰ ভিতৰত ডিব্ৰুগড় লোকসভা সমষ্টিত আছে 25,800, যোৰহাট সমষ্টিত আছে 28,200, কাজিৰঙা সমষ্টিত 20,000, শোণিতপুৰ সমষ্টিত 17,000 আৰু লখিমপুৰ সমষ্টিত আছে 20,700 ভোটাৰ। নিশ্চিতভাৱে এইসকল ভোটাৰৰ ভোটদান হ'ব পাৰে প্ৰতিগৰাকী প্ৰাৰ্থীৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ। কিন্তু প্ৰথমবাৰৰ বাবে ভোটদানৰ সুযোগ পোৱা এইসকল ভোটাৰক ভোটদান প্ৰায় 100% ওচৰা-ওচৰি হোৱাৰ সম্ভাৱনাই আছে। তাতে এইসকল ভোটাৰ শিক্ষিত আৰু সচেতন, সেইফালৰ পৰা ন ভোটাৰ ভোটদান কৰাটো নিৰ্বাচনৰ এটা অন্যতম গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হৈছে।